প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। আকৌ আপোনালোকৰ মাজলৈ আহিছোঁ। যি আপোনালোকৰ মাজলৈ বাক্য অনা হৈছিলে হিতোপদেশৰ প্ৰভাৱস্বৰ 1 অধ্যায় 1 পৰা 10 পদ, আৰু আজি আমি চাম 1 অধ্যায় 11 পদৰ পৰা 20 পদলৈ ঈশ্বৰে আমাক কি জনাব বিচাৰিছে। হিতোপদেশত বহুতো কথা আমি জানিব লগা আছে। আহক আপোনালোকে মোৰ লগত চাব পাৰিব। হিতোপদেশ 1 অধ্যায় 11 পদৰ পৰা। সিহঁতে যদি কয়, আমাৰ লগত আহা, আমি ৰত্নপাত কৰিবলৈ খাপ দি থাকোঁ, নিৰ্দোষীক অকাৰণে ধৰিবলৈ লুকাই থাকোঁ, আমি শিউলৰ নিচিনাকৈ সিহঁতক জীয়াই জীয়াই গিলি পেলাওঁ, আৰু গাতলৈ নামি যোৱাবিলাকক কৰা নিচিনাকৈ সম্পূৰ্ণৰূপে গাগ কৰোঁ। ইয়াতে কৈছে, সিহঁতে যদি কয়, সিহঁত মানে যিসকল দুষ্ট লোক, যিসকলে ঈশ্বৰৰ প্ৰতি ভয় নাই, ঈশ্বৰৰ প্ৰতি ভক্তি নাই, যিসকল দুষ্ট লোকে যদি আপোনাক যদি লগ ধৰে, তেনেহ'লে বাক্যত কৈছে ঈশ্বৰে যে তেওঁলোকৰ লগত আপোনাক যাবলৈ মানা কৰিছে। সিহঁতে ক'ব পাৰে শিউল মানে নৰকত নিবৰ কাৰণে আপোনাক চেষ্টা কৰিব। আৰু ইয়াত কৈছে যে আমি সকলো বিধৰ বহুমূল্য বস্তু পাম, আৰু লুট দ্ৰব্যৰে আমাৰ নিজ নিজ ঘৰ ভৰাম। আহা, তুমি আমাৰ মাজত এজন ভাগী হোৱা, আমাৰ সকলোৰে একেটা মোনা হওক। আৰু আপোনাক দুষ্ট লোকে লগ ধৰিব যে আমাৰ লগত তুমি লগ হোৱা, আৰু আমাৰ দুয়োৰে একেটাই মোনা হওক, লক্ষ্য একেটাই হওক। তেন্তে হে মোৰ বোপা, সিহঁতৰ লগত সেই বাটে নাযাবা। ঈশ্বৰে ইয়াতে কৈছে, দুষ্টই যদি আপোনাক মাতিছে, যিসকলে ঈশ্বৰৰ বাক্য নামানে, ঈশ্বৰৰ মতে নচলে, ঈশ্বৰৰ কথা মতে নচলে, ঈশ্বৰৰ তেওঁলোকে পালন নকৰে, আৰু ঈশ্বৰৰ প্ৰতি ভয় ভক্তি নাই, তেওঁলোকৰ লগত আপোনাক কি কৈছে? যাবলৈ মানা কৰিছে। হে মোৰ বোপা, সিহঁতৰ লগত সেই বাটে নাযাবা, সিহঁতৰ পথৰ পৰা তোমাৰ ভৰি আঁতৰাই ৰাখা। সিহঁতৰ ৰাস্তাৰ পৰা আপোনাৰ ভৰি ঈশ্বৰে আঁতৰাই ৰাখিবৰ কাৰণে কৈছে, আপোনাক দূৰত থাকিবৰ কাৰণে কৈছে। কিয়নো সিহঁতৰ ভৰিয়ে কুকৰ্মৰ ফাললৈ লৰ ধৰে, কাৰণ তেওঁলোকে সদায় বেয়া কৰ্ম কৰিবৰ কাৰণে, বেয়া ৰাস্তাত যাবৰ কাৰণেই তেওঁলোকে লৰ ধৰে বুলি কৈছে। আৰু সিহঁতে ৰত্নপাত কৰিবলৈ খৰ কৰে, আৰু তেওঁলোকে ৰত্নপাত কৰিবৰ কাৰণে খৰ কৰে। বাস্তৱিকতে কোনো চৰাই চকুৰ আগত জাল পতা বৃথা। যেনেকৈ এটা উদাহৰণ দিছে, চৰাই যদি আপোনাক চাই আছে আৰু আপুনি যদি চৰাই ধৰিম বুলি জাল পাতিছে, তেনেহ'লে সেইটো আপোনাৰ কাৰণে বৃথা হ'ব। কাৰণ জাল পাততে যদি চৰাই যদি চাই আছে, তেনেহ'লে সেই জালত কেতিয়াও চৰাই নপৰে। কিন্তু সিহঁতে নিজৰে ৰত্নপাত কৰিবলৈ খাপ দি থাকে, আৰু নিজৰে প্ৰাণ নষ্ট কৰিবলৈ লুকাই থাকে। তেওঁলোকে কি বুলি কৈছে? দুষ্ট লোকে নিজৰে প্ৰাণ তেওঁলোকে নষ্ট কৰে, আৰু তেওঁলোকে গম নাপায়। লাভলৈ লালচ কৰা সকলোৰে এই গতি, সেয়ে তাৰ গৰাকীয়ে প্ৰাণ নষ্ট কৰে লাভলৈ। যিসকলে লাভ পাবলৈ বিচাৰে, ধন সম্পত্তিয়ে হওক, টকা পইচাই হওক, যেনেকুৱা অতিৰিক্ত লাভ পাব বিচাৰে, যিটো আপোনাৰ কষ্টৰ ধন, আপুনি যিটো কষ্টৰে পাইছে, সেইটো আপোনাৰ কাৰণে সেয়ে যথেষ্ট বুলি পবিত্ৰ শাস্ত্ৰত কৈছে। কিন্তু তাতকৈ যদি ওপৰত আপুনি লাভ পাবলৈ বিচাৰিছে, তেনেহ'লে সেইটোৱেই লাভৰ গতিয়ে তাৰ ধ্বংসৰ মূল বুলি কৈছে। বকগাই আলিত ৰিঙিয়াই কয়, চকবোৰত নিজ মাত শুনায়। বকগাই ৰিঙিয়াই কয়, বকগাই মানে ঈশ্বৰৰ শিক্ষাই আপোনাক ৰিঙিয়াই কয়, আৰু চকবোৰত নিজৰ মাত শুনায়। ঈশ্বৰৰ বাক্যৰ যোগেদি ঈশ্বৰে আমাক জনাইছে যে যেতিয়া আপোনাক দুষ্ট লোকে লগ ধৰিব, পাপী লোকে লগ ধৰিব, তেতিয়া তেওঁলোকৰ লগত আপুনি যাব নালাগে। কাৰণ তেওঁলোকে নিজে কি কৰিছে নিজে নাজানে। তেওঁলোকে নৰকৰ ৰাস্তাত, তেওঁলোকে সেই শিউলৰ ৰাস্তাত তেওঁলোকে আছে। সেইটো কাৰণে কৈছে, হে মোৰ বোপা, তেওঁলোকৰ পৰা তোমাৰ পথ আৰু ভৰি আঁতৰাই ৰাখা বুলি কৈছে। সুন্দৰ বাক্যৰ যোগেদি ঈশ্বৰে আমাক যি জানিব দিলে, তাৰ বাবে ঈশ্বৰক শতকোটিবাৰ ধন্যবাদ দিছোঁ। আৰু এই চেনেলটো যিমানে চাই আছে, আপোনালোককো ঈশ্বৰে আশীৰ্বাদ কৰক। আহক মই আপোনালোকৰ কাৰণে প্ৰাৰ্থনা কৰিম।
প্ৰেইজ গড প্ৰভু যীশু বাবা, তোমাক ধন্যবাদ দিছোঁ প্ৰভু যীশু বাবা। এই ইউটিউব চেনেলৰ যোগেদি যিমানে চাই আছে পৰিয়ালবৰ্গ, মই নাজানো, কিন্তু তুমি অন্তৰ্যামী ঈশ্বৰ হয়। তেওঁলোকৰ পৰিয়ালত কি প্ৰভু সমস্যা আছে, বেমাৰ আজাৰ আছে, নাটনি আছে, সকলোবোৰ মই তোমাৰ নামত তেওঁলোকৰ জীৱনৰ পৰা কেঞ্চেল কৰিছোঁ। মই তোমাৰ নামত ব্লেছ কৰিছোঁ ইন দ্য নেম অফ জিজাছ। প্ৰভু, মই বিশেষকৈ প্ৰাৰ্থনা কৰিছোঁ ৰজাসকলৰ কাৰণে, যি আমাৰ দেশৰ প্ৰধানমন্ত্ৰী, যি আমাৰ দেশৰ মুখ্যমন্ত্ৰী, যি নৰ্থ ইষ্টৰ মুখ্যমন্ত্ৰী, সকলোকে তুমি আশীৰ্বাদ কৰিবা, তেওঁলোকক সুস্বাস্থ্য ৰাখিবা, তেওঁলোকৰ পৰিয়ালক আশীৰ্বাদ কৰিবা, তেওঁলোকক জ্ঞান বুদ্ধি দিবা, তেওঁলোকৰ যোগেদি যেন দেশখন শান্তিত চলাই নিব তেনে তুমি আশীৰ্বাদ কৰিবা প্ৰভু যীশু। যি অনাথসকল আছে, যিসকলৰ মাক দেউতাক নাই প্ৰভু যীশু, তেওঁলোকক তুমি খাবলৈ পিন্ধিবলৈ থাকিবলৈ কাৰণে জাগা দিবা। যিসকল নপুংসক আছে তেওঁলোকক তুমি আশ্ৰয় দিবা। যিসকল বৃদ্ধ লোক আছে প্ৰভু যীশু, তেওঁলোকক তুমি আশীৰ্বাদ দান কৰিবা। যিসকল বেমাৰী লোক আছে তেওঁলোককো তুমি আশীৰ্বাদ কৰিবা প্ৰভু। ধন্যবাদ দিছোঁ প্ৰভু। মই নাজানো প্ৰভু তেওঁলোকৰ কি কি অভাৱ নাটনি আছে, সকলোবোৰ তুমি যোগাই দিবা, কাৰণ তুমি যি হোৱা যিৰি যোগাই দিওঁতা ঈশ্বৰ হয়। মই তোমাৰ নামত সকলোকে মই ব্লেছ কৰিছোঁ ইন দ্য নেম অফ জিজাছ। ধন্যবাদ দিছোঁ প্ৰভু। তেওঁলোকৰ আশীৰ্বাদ বিচাৰি আৰু তুমি প্ৰাৰ্থনা শুনিলা, আশীৰ্বাদ কৰিলা, তাৰ বাবে ধন্যবাদ প্ৰাৰ্থনা যীশুৰ নামত কৰিছোঁ। আমেন। প্ৰেইজ লৰ্ড, প্ৰেইজ লৰ্ড, প্ৰেইজ লৰ্ড। আপোনালোকৰ যদি প্ৰাৰ্থনাৰ বিষয় থাকে তেনেহ'লে আপোনালোকে কমেণ্ট বক্সত দিব পাৰিব লিখি, মই আপোনালোকৰ কাৰণে প্ৰাৰ্থনা কৰিম। কণ্টেক্ট নাম্বাৰ দিয়া থাকে, কল কৰিব পাৰিব। কিবা যদি জানিবলগীয়া কথা থাকে তেনেহ'লে কল কৰিব পাৰিব। আজিলৈ নমস্কাৰ।